আপোনালোকে নতুনকৈ যদি ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিছিলে তেতিয়াহ'লে সেইটো লিষ্ট ইতিমধ্যে আহি গৈছে। আপোনালোকে এইটো লিষ্টত আপোনালোকে চাব পাৰে যে আপোনালোকৰ নাম আহিছেনে নাই, কাৰণ আপোনালোকৰ চাওক ইয়াত ইতিমধ্যে ৰেচন কাৰ্ডৰ নাম্বাৰ, কেতিয়া এপ্ৰুভ হৈছে, যোৱা মাহত এপ্ৰুভ হৈছে, সকলো ডেট টাইম সহ ইয়াত আছে, আপোনালোকৰ নাম আছে, আপোনালোকৰ ফেমিলিৰ নাম আছে, সকলোখিনি আপোনালোকে চাব পাৰিব। তাৰপিছত আপোনালোকে তাৰ লগতো চাব পাৰে যে আপোনালোকৰ ফেমিলিৰ যিখিনি মানুহ আছে সেইখিনি মানুহৰ ইতিমধ্যে আধাৰ কাৰ্ডৰ লিংক হৈছে নে নাই, সকলোখিনি আপোনালোকে চাব। নমস্কাৰ, পুনৰবাৰ সকলোকে ডিজি ইনফো আছাম চেনেললৈ স্বাগতম জনালোঁ। ইতিমধ্যে আপোনালোকে যদি ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিছিলে তেতিয়াহ'লে তাৰ লিষ্ট ইতিমধ্যে প্ৰকাশ পাইছে। আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে সকলোখিনি ডিটেইলছ আপোনালোকক দেখাম যে আপোনালোকে নিজে নিজে আপোনালোকে কেনেদৰে চাব পাৰিব যে আপোনালোকৰ সেইটো লিষ্টত নাম আহিছে নে নাই। কাৰণ যিটো ৰিটেইলাৰৰ আণ্ডাৰত আপোনালোকৰ নাম আহিছে, কোনটো ৰিটেইলাৰৰ আণ্ডাৰত আপোনালোকৰ নাম আহিছে, সকলোখিনি চাব পাৰিব। সেই ডিটেইলছখিনি আজি আপোনালোকে এটা এটাকৈ সম্পূৰ্ণখিনি দেখুৱাই দিম। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তাৰ লগতে যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব। চাওক, আপোনালোকে নতুনকৈ চাবলৈ হ'লে আপোনালোকে কেনেদৰে চাব লাগিব সকলোখিনি আপোনালোকক এটা এটাকৈ দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টো ভালকৈ চাব। প্ৰথমতে চাওক, আপোনালোকে এইটো চাবলৈ হ'লে প্ৰথমতে আপোনালোকে গুগলত আহিব লাগিব। গুগলত আহিব, প্ৰথমতে আপোনালোকে গুগলত আহি পেলাই ৰেচন কাৰ্ড আছাম আপোনালোকে চাৰ্চ কৰিব। যেতিয়া ৰেচন কাৰ্ড আছাম আপোনালোকে চাৰ্চ কৰিব, ইয়াতে চাওক যিটো ছেকেণ্ড লিংক আছে বা ফাৰ্ষ্ট লিংক, আপোনাৰ যিকোনো এটাত ক্লিক কৰিলেই হ'ল। এতিয়া চাওক ৰেচন কাৰ্ড লিখা আছে, আপোনালোকে ৰেচন কাৰ্ড ডিটেইলছ অন ষ্টেট পৰ্টেল আপোনালোকে এইটোত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ ষ্টেটটো চিলেক্ট কৰিব। এতিয়া চাওক যিটো কেপচাৰ কোড বিচাৰিছে আপোনালোকে কেপচাৰ কোডটো ইয়াতে দি দিব। তাৰপিছত এতিয়া চাওক আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় আপোনালোকে সেই ডিষ্ট্ৰিক্টটো আপোনালোকে ইয়াতে চিলেক্ট কৰিব। আপোনালোকে যিকোনো ডিষ্ট্ৰিক্টেই হওক ইয়াত আপোনালোকে চাব পাৰিব। তাৰপিছত আপোনাৰ যিটো সাব ডিভিজন হয় সেইটো আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত এইটো হৈছে চাওক যে যিজন ৰিটেইলাৰ আছে ৰিটেইলাৰৰ সকলো ডিটেইলছখিনি ইয়াতে আছে। আপোনালোকে ইয়াত চাব পাৰে যে সকলো ডিটেইলছ যিখিনি ৰিটেইলাৰ আছে আপোনালোকৰ ডিষ্ট্ৰিক্টত গোটেই ৰিটেইলাৰৰ ডিটেইলছখিনি ইয়াত আছে, তাৰ নাম আছে আৰু তেওঁৰ এটা কোড নাম্বাৰ আছে। এতিয়া চাওক এটা আপোনালোকৰ গাঁৱত যিজন ৰিটেইলাৰ আছে সেইটো নামটো আপোনালোকে নিশ্চয় জানে, তাৰ লগত এটা কোড নাম্বাৰ থাকে। এতিয়া চাওক এই কোড নাম্বাৰটো আপোনালোকে জানে তেতিয়াহ'লে সহজে আপোনালোকে ওলাব পাৰিব যে কোনটো তেওঁৰ নাম হয় বা কোনটো তেওঁৰ আইডি হয়। এতিয়া প্ৰথমতে চাওক আপোনালোকে এই আইডিটো আপোনালোকে ক'ত পাব, তেওঁলোকৰ যিটো কোড নাম্বাৰটো থাকে সেইটো আপোনালোকে পাব যেতিয়া তেওঁলোকে চাউল দিয়ে, যিসকল মানুহে চাউল আনে তেওঁলোকে এটা ৰিচিপ্ট দিয়ে বা কুপন দিয়ে। আপোনালোকে সেইটো ৰিচিপ্ট বা সেই কুপনটোত আপোনালোকে চাব ৰিটেইলাৰজনৰ এটা কোড লিখা আছে, আপোনালোকে তাৰ পৰা চাই ল'ব পাৰে। তেতিয়াহ'লে আপোনালোকে সহজে তেওঁৰ নামটো বিচাৰি পাব। কাৰণ এটা ডিষ্ট্ৰিক্টত চাওক বহুত ৰিটেইলাৰ আছে, গতিকে আপোনালোকৰ গাঁৱত যিজন ৰিটেইলাৰ আছে সেই ৰিটেইলাৰজনৰ আপোনাৰ যিটো কোড নাম্বাৰটো আছে সেই ৰিচিপ্টৰ পৰা চাই পেলাই আপোনালোকে ইয়াতে চাই ল'ব, তেতিয়াহ'লে আপোনালোকে সোনকালে পাই যাব। তাৰপিছত আপোনালোকে এনেদৰে চিলেক্ট কৰিব। আপোনালোকে যিটো নাম হয় সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতো ক্লিক কৰিব, গোটেইখিনি আপোনালোকে চিলেক্ট কৰি গৈ থাকিব। এতিয়া আপোনালোকে গোটেইখিনি চিলেক্ট কৰাৰ পিছত চাওক ইয়াত ভিউ ৰিপৰ্ট লিখা আছে, আপোনালোকে এই ভিউ ৰিপৰ্টত আপোনালোকে ক্লিক কৰি দিব। এতিয়া চাওক যিজন ৰিটেইলাৰ আপুনি সিলেক্ট কৰিলে সেই ৰিটেইলাৰজনৰ গোটেই ডিটেইলছ, তেওঁৰ কিমান কাৰ্ড আছে, কিমানজন মানুহ আছে, গোটেই লিষ্টখন আহি গৈছে। কিন্তু আপোনালোকে এতিয়া যিখিনি নতুনকৈ মানুহ আহিছে, যিখিনি নতুনকৈ আপোনালোকে এপ্লাই কৰিলে, এই মানুহখিনি আপোনালোকে নাম ইয়াত ক'ত পাব, আপোনালোকে সেইটো একদম গোটেই লাষ্টত আহিব, আপোনালোকে তলত আহি যাব একদম লাষ্ট আপোনালোকে চাব পাৰিব। ইয়াতে চাওক এতিয়া এইটো হৈছে কাৰ্ড নাম্বাৰ আপোনালোকে চাব পাৰে, তাৰপিছত নাম আপোনালোকে চাব পাৰে, তাৰপিছত এপ্ৰুভ কেতিয়া হৈছে চাওক এইটো যোৱা মাহত
16/10/2024 তাৰিখে এইবিলাক এপ্ৰুভ হৈছে কাৰণ যোৱা মাহত যিখিনি মানুহৰ এপ্ৰুভ হৈছে এইখিনি অলৰেডি নতুন যিখিনি নতুনকৈ আপোনালোকে আবেদন কৰিছিলে এইখিনি নতুন মানুহৰ অলৰেডি এনেদৰে আপোনালোকে সিলেক্ট কৰিব চাব পাৰে এনেদৰে এইখিনি আপোনালোকৰ মানুহ যিখিনি আপোনালোকে নতুনকৈ আবেদন কৰিছিল এইখিনি মানুহৰ নাম ইতিমধ্যে আহি গৈছে আপোনালোকে এইটো লিষ্টত আপোনালোকে চাব পাৰে এতিয়া চাওক যিজন ৰিটেলাৰ আপোনালোকৰ হয় আপোনালোকৰ গাঁৱৰ যিমান ৰিটেলাৰ আছে আপোনালোকে এটা এটাকৈ চাব পাৰে কাৰণ আপোনাৰ যিজন ওচৰত থকা ৰিটেলাৰ আছে সেইজন ৰিটেলাৰ আণ্ডাৰতে সকলো আহিব পাৰে বা ওচৰত থকা বেলেগ ৰিটেলাৰজনৰ আণ্ডাৰতে আহিব পাৰে গতিকে আপোনালোকৰ গাঁৱত থকা যিমান ৰিটেলাৰ আছে আপোনালোকে এটা এটাকৈ যদি এনেকৈ চেক কৰি চাই তেতিয়াহ'লে আপোনালোকৰ যদি নতুনকৈ আবেদন কৰিছিলে তেতিয়াহ'লে আপোনালোকে এনেদৰে যিখিনি মানুহৰ চাওক যিখিনি মানুহৰ নাম ইতিমধ্যে আহিছে সেইখিনি মানুহৰ আপোনাৰ আধাৰ কাৰ্ড লিংক হৈছে নাই আপোনাৰ ৰেচন কাৰ্ডৰ নাম্বাৰটো দি পেলাই আপুনি চেক কৰি চাব পাৰে সেইটো চেক কৰি চাবলৈ হ'লে চাওক যিটো উমং যিটো ছফ্টৱেৰ আছে সেইটো আপোনালোকে মোবাইলতো বা আপোনাৰ লেপটপ কম্পিউটাৰ আছে ইয়াতো আপোনালোকে চাব পাৰে ইয়াত আহি পেলাই লগইন কৰি পেলাই আপোনাৰ যিটো ৰেচন কাৰ্ডৰ নাম্বাৰটো আছে ইয়াতে বহাই দি পেলাই চেক ডিটেইলছত আপোনালোকে ক্লিক কৰি দিব চেক ডিটেইলছ ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে চাব পাৰে যে নাম তেওঁলোকৰ আধাৰ কাৰ্ডৰ লিংক হৈছে নাই সকলোখিনি ডিটেইলছ আপোনালোকে ইয়াতে চাব পাৰে আপোনালোকৰ যিটো ৰেচন কাৰ্ডৰ নাম্বাৰ যিটো লাভ কৰিব সেইটো দি আপোনালোকে এনেদৰে চেক কৰি চাব পাৰিব কৰিছিলে তেতিয়াহ'লে আপোনালোকে এনেদৰে গুগলত গৈ আপোনালোকে যিটো আপোনালোকৰ ৰিটেলাৰ আছে ৰিটেলাৰ সিলেক্ট কৰি পেলাই আপোনালোকৰ ভিলেজ ৱাইজত সকলোখিনি আপোনালোকে চাব পাৰে গতিকে আপোনালোকৰ যদি নতুনকৈ আবেদন কৰিছিলে তেতিয়াহ'লে সোনকালে আপোনালোকে চেক কৰক তাৰপিছতো যদি আপোনালোকে ৰেচন কাৰ্ড লাভ কৰাৰ ক্ষেত্ৰত যদি আপোনালোকে কিবা প্ৰব্লেম পায় আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব পাৰে আপোনালোক বাকী সকলোখিনি আপোনালোকৰ প্ৰব্লেম ছল্ভ কৰিবলৈ চেষ্টা কৰিম